গুড মৰ্ণিং হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আগৰ সকলো ভালে আছে। দেখিছে নহয়, মই মেখেলা চাদৰ, চেইন, খাৰু, অলপমান মেকআপৰ বস্তু লৈ ওলাই মেলি ৰেডি হৈছোঁ। ভণ্টি পিছে যাবলৈ নাপায়, মই এফালে যাবলৈ লৈছোঁ। আপোনালোকেও চাই থাকক মই ক'লৈ গৈ আছোঁ বাৰু। দেখিছে নহয়, কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰপিছতে দেখিছে নহয়, এখেতে মোক লৈ গৈ আছে। ইমান কুৱেশ্যন কৰি গৈ আছে নহয়, মানে ক'ত যাবা, কি কৰিবা। মই কৈছোঁ তুমি গৈ থাকাচোন, মই দেখাই আছোঁ তোমাক ক'ত গৈ আছোঁ। তাৰপিছত আহি গন্তব্যস্থান মই পাই গ'লোহি। হাতত এণ্ট্ৰি পাছ লৈ তাৰপাছত নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত উপস্থিত হ'লোহি। মোৰ লগৰজনীকো লগ পালোঁ। কেৰিয়াৰ পইণ্ট কম্পিউটাৰ এডুকেশ্যনে অনুষ্ঠিত কৰা কালচাৰেল প্ৰগ্ৰামত মই অংশগ্ৰহণ কৰিছিলোঁ। এতিয়ালৈকে প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই। দেখিছে নহয়, মোবাইল কিমান ব্যস্ত হৈ পৰিছে মোৰ লগৰ কেইজনী। গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ। এইখিনিৰ পৰা সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈছিলে। সকলোকে সম্বৰ্ধনা জনাইছিলে। এই দিনটোত আমি বিজ্ঞান দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আৰু আজিৰ এই দিনটোত এই কেৰিয়াৰ পইণ্ট এই অনুষ্ঠানে যিটো কম্পিউটাৰ এডুকেশ্যন, এই অনুষ্ঠানৰ আয়োজন কৰাটো খুব সামঞ্জস্য হৈছে। এইটো কাৰণে যে বিজ্ঞান দিৱসত বিজ্ঞানৰ দিশৰ এটা শিক্ষানুষ্ঠানে এই দিনটোত আজি আপোনালোকে এইটো ইয়াত আয়োজন কৰিছে। তেখেতৰ ভাষণ শুনি সঁচাকৈ বহুত ভাল লাগিলে। তাৰপাছতে হিয়াবাক স্মাৰক বঁটা প্ৰদান কৰিলে। সকলো জোৰকৈ এটা হাত চাপৰি বজালে ভাল লাগিব। ধন্যবাদ। তাৰপাছতে 2023 24 বৰ্ষৰ স্মাৰক বঁটা প্ৰদান কৰিলে প্ৰিয়ম্বাক। এতিয়া চাই যাব আপোনালোকে, মানে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ। তাৰপিছতে নেক্সট প্ৰতিযোগী ষ্টেজত উঠিছে। মই ভাবিলোঁ এই অনুষ্ঠানত কিমান মানুহ উপস্থিত আপোনালোককো এবাৰ দেখাই দিওঁ। নমস্কাৰ। প্ৰথমে উপস্থিত জ্যেষ্ঠসকললৈ শ্ৰদ্ধা জনাইছোঁ। তাৰপাছত এইখিনিতে ৰিচাবাক অলপ মৰমৰ টোপোলা আগবঢ়ালে কেৰিয়াৰ পইণ্ট কম্পিউটাৰ এডুকেশ্যন ফালৰ পৰা। এটি স্মাৰক প্ৰদান কৰিব জয়শ্ৰী বৰাই। এটি জাপিয়ে সম্বৰ্ধনা জনাব গৌৰৱ আদাবাচাৰ্য। ধন্যবাদ।
পাছত এয়া কেৰিয়াৰ পইণ্ট কম্পিউটাৰ এডুকেশ্যনৰ ফালৰ পৰা শান্ত ভূঞাকো অকণমান মৰমৰ টোপোলা আগবঢ়ালে। এতিয়া আজিৰ এই অনুষ্ঠান সমাপ্ত হৈছে। আজিৰ এই অনুষ্ঠানটো বিশেষতকৈ বিশেষ কৰি তোলাৰ বাবে আপোনালোক দুইজন কণ্ঠশিল্পীক বহুত বহুত ধন্যবাদ জনালোঁ। দেখিছে নহয় শেষৰ সময়ত কিমান ভিৰ লাগিছে সকলো ল'ৰা ছোৱালী বাহিৰলৈ ওলাই যাবলৈ। সঁচাকৈ আজি এই অনুষ্ঠানটো চাই বহুত ভাল লাগিলে, বহুত এনজয় কৰিলোঁ লগৰ কেইজনৰ লগত। কেতিয়াও পাহৰিব নোৱাৰোঁ দেই এই দিনটো। আমি দুয়ো বাহিৰলৈ ওলাই আহি ভাবিলোঁ অকণমান মাৰ্কেটৰ পৰা আহোঁ, কাৰণ বহুত ভোক লাগিছে, কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। তাৰপাছত আমি আৰ.ডি. মাৰ্কেটলৈ গ'লোঁ। তাত গৈ পেলাই দেখিছে নহয় ম'ম' খালোঁ। ম'ম' খাই আকৌ ৰিটাৰ্ণ বাৰু ঘৰলৈ আহিছোঁ। আমাৰ এখেতে আকৌ কৈ আহিছে তেওঁ বোলে বহুত ভাগৰ লাগিছে, গৈ বোলে চাৰি ঠেং মেলি টোপনিহে যাব। চাওকচোন বাৰু, এনেই থিয় থাকিয়ে ভাগৰ লাগে তেওঁ। নগাঁও কলেজ পাৰ হৈ আমি বৰোদা মেডিকেললৈ আহিছোঁ, কাৰণ মা কেইটামান ঔষধ ল'ব লগা আছে। আমাৰ ক'লেও তুমি আগত গৈ ঔষধকেইটা লোৱা। ঘৰত আহি কাপোৰ কানি চেঞ্জ কৰি মই কৈছিলোঁ ন আপোনালোকক টোপনি যাওঁ বুলি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।